উদ্যান সহযোগ কৰিছে ফেষ্টিভ বানাঞ্জা আৰু পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু হকিন্স প্ৰেছাৰ কুকাৰ পানী দিয়ক এইটোত অকণমান বেছি দিয়া পাতলা হৈছে হ'ব দিয়ক বাছ ভাল বৰ ভাল কথা কৈছে কিন্তু হঠাৎ কি মন গ'ল কওকচোন মনটো আগৰ পৰা গৈ আছিল এওঁ নাথাকোঁতে তুমিতো মোক খুৱাইছিলা মইহে খুৱাব পৰা নাছিলোঁ আৰু বাকা দুষাখন মাতক দাদা দুৰ্যোধন দুষাখন শকুনি কোন ক'ত আছা মাতক দাদা আজি যি মন যায় তেনেকেই মাতক আজি মোৰ মনটো বৰ ভাল বুজিছে আৰু খাওক খাওক ৰ'বা আজি কাৰাকে খাম দাদা আজি ফুলটো শেষ কৰি পেলাব তাৰমানে আৰু এটা আছে আনি থোৱা সেইটো শেষ কৰি থৈ যাব লাগিব তাৰমানে বগৰাই দিব আজি দিয়া মই বাকক সোনকালে শেষ কৰা বেগ সদায় পাতিয়ালা হ'ব লাগে মাৰা দিয়ক তুমি টিংকুলক কিমান সহায় কৰিছিলা দাদা টুইংকল জানমণিৰ কথা কৈছে ৰে তেৰি ক'ত অসমীয়া ছোৱালীৰ নাম হিন্দী চিনেমাৰ হিৰ'ইনৰ নাম কৰি পেলালো মোৰ নিচা লাগিছে জানমণিক বহুত সহায় কৰিছো মই আৰু কৰিম কিন্তু তাই মোৰ দোকানত কাম কৰি থাকিব লাগিব মোৰ দোকান এৰি কিবা বেলেগ ধান্দা কৰিলে ময়ো চৈতেনহে সেইটোতো হয়েই তুমিয়ে সাৰ পানী দি গছজোপা ৰুইছা বেলেগে ফল খাব সেইটো হ'ব নোৱাৰে ইম্পচিবল আচ্ছা মেচিনটো কিনিবলৈ ইমান পইচা দিব লাগে কিয় তোমাৰতো দৰমহা ইমান নহয় তুমি হাঁহি যা কৰ্মচাৰীক ইমান সুবিধা দিব নালাগে কৰ্মচাৰী হিচাপে ব্যৱহাৰ কৰিব লাগে মইনো কনচা কৰ্মচাৰীক মালিক কৰি ৰাখিছো মোৰ হাতৰ পৰা ওলাই যোৱা টকা মোৰ ওচৰলৈকে আহিল কিনো কথা কোৱা হে চৈতেন তোমাৰ পইচা তোমাৰ হাতলৈ ঘূৰি অহাহেঁতেন আটাইতকৈ সুখী মই হ'লোহেঁতেন কিন্তু নাহে বুলি মই জানো আহিল মাত্ৰ 500 টকা এটা খৰচ হৈছে ঐ চৈতেন তোমাৰ নিচা হৈছে যা বকিছা উঠা তোমাক মই পদূলিত থৈ আহোঁ জানমণিৰ হাতৰ পৰা টকাখিনি চুৰ কৰিবলৈ মই ল'ৰা এটা পঠাইছিলো এটা কথা সুধো নুৰ কোৱা আমি যে এনেকৈ ৰাতি একেলগে থাকোঁ বাহিৰৰ মানুহেতো বেলেগকৈ ভাবিব পাৰে আমাৰ মাজৰ সম্পৰ্কটো কিয় ভাবিব আমাৰ নিজৰ ওপৰত বিশ্বাস আছে এই বিশ্বাসটো মোৰ আৰু জানমণিৰ মাজত আছে নুৰ তুমি আমাৰ বিয়াৰ বাবে ইমান দৌৰাদৌৰি কিয় কৰিছা এইটোৰ কাৰণ জানমণিয়ে নহয় জানো আমি দুজন একেখন ঘৰতে এনেকৈ থাকিব পাৰিলে মই জানমণিক অলপ সহায় কৰিলে তুমি আমাৰ ৰিলেশ্যনটোক বেলেগ ৰিলেশ্যন বুলি ভবাটো ভাল হোৱা নাই তুমি তোমাৰ আৰু মোৰ ৰিলেশ্যনটোৰ লগত জানমণিৰ ৰিলেশ্যনটো কম্পেয়াৰ কৰিছা কম্পেয়াৰ কৰা নাই সেইটো আমাৰ নজৰত তুমি হোৱাটো নিবিচাৰোঁ জানমণি আৰু মোৰ মাজত বেলেগ সম্পৰ্ক আছে বুলি গাঁৱৰ মানুহে সন্দেহ কৰিছিল তেওঁলোকৰ ভুল বুলি মই কোৱা নাই কিন্তু তুমি যদি একেটা কামকে কৰি থাকা তোমাক কিন্তু ভুল বুলি ভাবিম মই কিয় তেনেদৰে ভাবো সেইটো তুমি বুজি নাপাবা বুজি পাওঁ মোক হেৰুৱাৰ ভয়ত
মোৰ মনে কি কয় জানা মোক তোমাৰ পৰা বেলেগে আঁতৰাই নিনিয়ে তোমাৰ সন্দেহে নিব মোক তেনেকৈ নক'বা মন প্লিজ ক'বলগীয়া যাতে নহয় তাৰ বাবে খোজ কিন্তু তুমিয়ে দিব লাগিব পাৰিবা ঐ শ্ৰীমতী শ্ৰীমতী গৈছো। গোবৰ ফাক হৈ গ'ল বুজিছা গোবৰ ফাক হৈ গ'ল কি হৈছেনো এই ৰাতিখন কলৈ গৈছিলে আপুনি সত্য উদঘাটন কৰিবলৈ গৈছিলো কি সত্য এই সকলোবোৰৰ আৰু মানুহটো মই পাই গলো কি সকলোবোৰ এই যে জানমণি হাতৰ পৰা টকাৰ বেগটো যোনে নিয়াইছিল সেইজন পাই গলো কি কোনে চুৰ কৰাইছিলে তীখৰে তীখৰে কোন তীখৰ এই যে আমাৰ ঘৰলৈ আহি থাকে ফটুৱাটো আমাৰ ঘৰলৈ দেখোন বহুত মানুহ আহে এই যে আমাৰ ঘৰলৈ আহি থাকে যে টুপি পিন্ধে যে ভালকৈ নামটো কওকচোন এই তীখৰ কোনোৱে দেখোন তীখৰ বোলাতো কোনো মানুহ নাহে আমাৰ তাত আহে আজিও আহিছিল এই ছোৱালীজনীক যে মেচিন এটা কিনিবলৈ পইচা দিছিল এক্স আৰ্মি যে সত্যেন দা এই সত্যেন একো নহয় সি তীখৰ সত্যেন হয় মহা ধূৰ্ত হয় সিয়ে সেই টকাখিনি ল'ৰা এটা লগাই চুৰ কৰাইছিল কোনে ক'লে আপোনাক সি নিজে কৈছে আকৌ মদৰ আড্ডাত য়েছ মদৰ আড্ডা আপুনি মদ খাইছিলে নহয় সত্যটো উদঘাটন কৰিবলৈ গৈছিলো চুপ থাকক মদ খাই আবুল তাবুল নবকিব এইখিনি কথাকে আপুনি সুস্থ অৱস্থাত মোক কৈ দেখাওকচোন ধেমালি পাই গৈছে মদ খাই আবুল তাবুল বকিব আহিছে মৃগ নয়নী মৃগ কি কৰিম বুলি ভাবিছ লৈ আহিবি মানে হাতত একেবাৰে টকা নাই অ তথাপি কিবা এটা কৰিম দেচোন লৈ আনিবি আচ্ছা শুন মাক বেছিকৈ কান্দি থাকিবলৈ মানা কৰ ভাল হ'ব নহয় দেউতাৰ কেতিয়া আহিবি মোক কবি জনাবি ইয়াতে কৰাম চব কোন ঐ পিছত কথা পাতিম দে সোমাই আহক দাদা আহক আহক বহক নিজকে বৰ দুখী দুখী লাগি আছে জান মণি কিয় দাদা মানে আচলতে তোমাৰ টকাকেইটা আন কোনেও চুৰ কৰা নাছিল মানে কোনে চুৰ কৰিছিলে মোৰে সম্পৰ্কীয় ভতিজা এজনে চুৰ কৰিছিল কি সি পঢ়া শুনা এৰি মহা বদমাছ হ'ল মই আজি তাৰ হাতত টকাখিনি দেখি সুধোতেহে আচল কথাটো ওলাল মই খুব লাজ পাইছোঁ জানমণি মানিক দাদাকো কৈছোঁ আচলতে ময়ে চুৰ কৰাৰ দৰে হ'ল এক কথাত ময়ে চুৰ কৰাইছোঁ মোকেই চুৰ বুলি ক'ব পাৰা হেই দাদা তেনেকৈ কিয় কৈছেনো আপুনি বৰ দুখত কৈছোঁ জানমণি আজি বহুদিনৰ মূৰত মদ অকণ খালোঁ বেয়া নাপাবা জীৱনত মই ইমান লাজ কেতিয়াও পোৱা নাই জানা আজি তাৰ পৰা পইচাখিনি ঘূৰাই আনিছোঁ 1000 মান খৰচ কৰিলে মই তোমাক পিছত দি দিম নালাগে হেৰুৱা টকাকেইটা ঘূৰাই পাইছোঁ সেয়াই বহুত নহয় আৰু দিম মই তোমাক এয়া মোৰ দায়িত্ব তুমি কাইলৈকে এটা মেচিন কিনিব লাগিব মই কিনাই দিম নালাগে দাদা মই মেচিন নিকিনো কাইলৈ বা পৰহিলে এনেও দেউতা আহিব সেইখিনি পইচাৰে দেউতাৰ ট্ৰিটমেণ্ট কৰাম বাহ বঢ়িয়া মাক দেউতাকৰ প্ৰতি ইমান কম্প্ৰমাইজ কৰিব পৰা সন্তান আজিৰ যুগত নাই
আই এম প্ৰাউড অফ ইউ। দাদা এটা কথা কওঁ, বেয়া পাব নেকি? মই তোমাক বেয়া পাব নোৱাৰো জান। মানে দেউতাক যে ইয়ালৈ লৈ আনি ট্ৰিটমেণ্ট কৰাম বুলি ভাবিছোঁ, অলপ পইচাৰ দৰকাৰ হ'ব। মই যদি দিনত আপোনাৰ দোকানত কাম কৰি ৰাতিও অকণমান বেছিকৈ অভাৰ টাইম কাম কৰোঁ। বাহ, ভাল কথাহে। অভাৰ টাইমৰ পইচা মই তোমাক লগে লগে দি দিম। তোমাৰ দেউতা মানে মোৰো দেউতা দিয়াচোন, আমি একেলগে ট্ৰিটমেণ্ট কৰিম। থেংক ইউ দাদা। তুমি কথাটো বিশ্বাস কৰা নাই কিয় হে? মই সঁচাকে কৈছো হে, চৈত্যনে টকাখিনি চুৰ কৰাইছিল। নিচা যোৱাই নাই ন আপোনাৰ? তেৰি কিনো নিচা নিচা কৰি থাকা হে? নিচা কালিও নাছিল, আজিও নাই। মই সঁচাকে কৈছো, টকাখিনি সি নিজেই চুৰ কৰাইছিল। কিয়? কিয়তো কি কৈছিলে পাহৰিলো নহয়। নকলো নেকি কথাটো? আপোনাকহে কৈছিলে যি কৈছিলে, মোক সুধি আছে কিয়? সঁচাকে মই পাহৰিলো নহয় কথাটো। আৰু মদ খাব, মনত থাকিব। নবৌ, এইটো আহিলে। হেৰা আহাচোন আহা, ইয়াকে সোধা। কোৱা। তাকে ক'বলৈ আহিলোঁ নবৌ। তাৰমানে এখেতে কোৱা কথাবোৰ সঁচা? কিয় কৰিলে আপুনি এইটো কাম? টকা দিবলৈ মন নাই, নিদিলে হ'ল। চোৰ লগাই চুৰ কৰাব কিয় লাগে? সেই বুলিয়ে কওক, মোৰ ভতিজাই চুৰ কৰা মই চুৰ কৰা একেই কথা। ভতিজা? এইটো আকৌ কেৰেক্টাৰ ক'ৰ পৰা আহিল? কালিয়ে কৈছিলোঁ দেখোন আপোনাক। পাহৰিছিলোৱে, কালি নিচা হৈছিল যে আপোনাৰ। একো পাহৰা নাই ধৃষ্ট দুন্য, মোৰ চব মনত আছে। আপুনি মনে মনে থাকক। কওক, কি হৈছে? আপোনাৰ ভতিজাই কি কৰিলে? ভতিজা মানে চাংচাইত যে থাকে মোৰ খুৰা ল'ৰাটো, কৈ যোৱা। তাৰ পিতেক মোৰ ভতিজাই হয় দিয়কচোন। কালি মানে আমাৰ তালৈ আহিছিল। তাৰ হাতলৰ স্বভাৱটোৰ বাবে ককাইদেউহঁতে ভয়েই কৰে। সিয়ে কালি জানমণিৰ পৰা টকাৰ বেগটো চুৰ কৰি নিছিল। কি? কি পাম জন্মনি মঞ্জিতৰ লগত বেয়া হয়? সিহঁতেতো মোৰ একো অপকাৰ কৰা নাই। তাৰমানে ভাং খালি আজি? ভাং খালেহে যদি ভাল কথা ক'ব পাৰি, তাকো খাম। কিন্তু আজি একো নোখোৱাকে মই কথাবোৰ কৈছোঁ। কাহিনী বেলেগ কৰিছা কিয়? কাহিনী যিয়ে নহওক, দোষীটো ময়েই। সৰুৱে পানী পেলালে ডাঙৰেটো পিছলি পৰে। ভতিজাই চুৰ কৰা মই চুৰ কৰাটো একেই কথা। তাকেই কৈছিলোঁ দাদাক কালি নবৌ, বোলো ময়ে চুৰ কৰিছিলোঁ জানমণিৰ টকা। মই মৰি যোৱাৰ সময়ত কষ্ট পাইছোঁ নবৌ। জানমণিক টকাখিনি দিলোঁগৈ। এতিয়া বিচাৰোঁ পুলিচে ধৰি নি মোক জেলত থকগৈ। ভতিজাই চুৰ কৰা মই চুৰ কৰাটো একেই কথা। নবৌ, পুলিচক ফোন কৰক। কি কৈ আছে আপুনি? দুখতে কৈছোঁ, মই চিৰিয়াছলি কৈছোঁ দাদা, পুলিচক ফোন কৰক। চাওঁ দিয়ক, মই ফোন কৰোঁ দিয়ক। ৰ'বা, ফোনটো কেলে টানি? পুলিচক ফোন কৰোঁ দিয়কচোন। লকটো খুলি দিয়কচোন। লগ নায়েই ইয়াত। আপুনিয়ে কৰক। ঐ, কি কামত ধৰিছ নেকি তই? মই তহঁতৰ নিচিনাকে ঘৈণী ইনকমত খোৱা মানুহ নহয়তো। মানে মোৰ কথা কৈছে হা? কথা ক'ব আহে, কি কৰ? আৰে নিজৰ মাজত কাজিয়া কৰে নেকি? আৰু ঐ, তোৰ ঘৈণীৰে যে মাধুৰী খুৰীৰ লগত লাগি মঞ্জিতৰ জামিনৰ কাৰণে ঘূৰি ফুৰিছে, তই গম পাৱ নে নাই? কি? গমেই নাপায়। ঘৈণীৰক খাতামতি ৰাখিব নোৱাৰ। তই জানো পাৰিছ? হকে বিহকে তাইক বাধা দি থাকিবলৈ মই অসুৰ নেকি? ভাল কামত ঘূৰিছে, ঘূৰক। ভাল কামত ঘূৰক মানে? তাৰ জামিনত ঘূৰাটো জানো ভাল কাম? ভাল মানুহৰ কাম কৰিলে ভাল কামেই হয়। মোৰ মগজটো কম কাৰণে যোনে যি কয় তাকে মানি লওঁ। কথাবোৰ ভালকে ভাবি নাচাওঁ। মানে তই ক'ব খুজিছ আমি বেয়া? সেইটো তহঁতেহে ভালকে জানিবি। কালি ৰাতি এইক পিটি থাকোঁতেহে মই ভাবিছোঁ, মই আকৌ নিজৰ ঘৈণীজনীৰ লগত কিয় বেয়া হওঁ? কি পাম জন্মনি মঞ্জিতৰ লগত বেয়া হয়? সিহঁতেতো মোৰ একো অপকাৰ কৰা নাই। তাৰমানে ভাং খালি আজি? ভাং খালেহে যদি ভাল কথা ক'ব পাৰি, তাকো খাম। কিন্তু আজি একো নোখোৱাকে মই কথাবোৰ কৈছোঁ। কাম এটা পাইছোঁ, দেৰি হৈছে, মই যাওঁ। মানুহবোৰ যে এটা এটা সিহঁতৰ ফালে গৈ আছে কিয়? বেয়া দিন চলিছে,
কিন্তু এই বেয়া দিনবোৰ কেনেকৈ ভাললৈ সলাব লাগে মই জানো। নিজক সলনি কৰিম মই, বেলেগৰ কাৰণে নহয়, এই কাৰণে। কি পাইছোঁ এনেকৈ মদ খাই? একোতো নাই, না ল'ৰা ছোৱালী হৈছে না ইনকম। মানুহৰ লগতহে বেয়া হৈছোঁ খালি। কোন? মই বিতুপন। মায়া, কি লাগে? কি লাগে মানে কথা এটা আছিলে সেইকাৰণে আহিছোঁ। কৰ যা। মানে আমাৰ পেহীয়ে চোফাখিনি সলাই বোলে, কাঠমিস্ত্ৰীৰ কথা ক'লে, মই তোৰ কথা ক'লোঁ আৰু। ফটো আমি কৰিবলৈ আহিছ হা? বিশ্বাস কৰ ৰ, তোক এডভান্স 1000 টকা দি পঠিয়াইছে, ল। এই টোটেল কিমান হয় সেয়া কিন্তু মই ঘৰটো চাইহে ক'ব পাৰিম কিমান কাম হয়। পেহীহঁত বহুত ধনী, টকাৰ কাৰণে চিন্তা কৰিব নালাগে। হে তই বহ, এই মই চাহ অকণ বনাওঁ। বহুত দিনৰ মূৰত ভাল কাম এটা পাইছোঁ অ'। মই চাহ নাখাওঁ দে, ৰাতিলৈ হাঁহ ভাত দুয়োটাই খাম। মই মন নাখাওঁ, তোকে দিম, তই খাবি। বা পুৰা চিন্তা হৈছে ন? ভালেই হৈছে দে, টকা দুটামান জমা হ'ব। মই যাওঁ, সন্ধিয়া লগ পাম। অঁ অঁ সুৰজিত, অঁ সুৰজিত ৰ, মই লাউড স্পীকাৰ কৰি দিছোঁ। মিঠাই ক'ত? অহ, মই পাহৰি থাকিলোঁ, এতিয়া আনি আছোঁ। ধেমালি কৰিছোঁ, নালাগে। লাগিব, মালিকনী খুৰীহঁতকো খুৱাব লাগিব, নহ'লে বেয়া পাব নহয়। মই আহি আছোঁ। বাইকো ল'লে বে। বেগম জান সহযোগ কৰিলে ফেষ্টিভ বনাঞ্জা আৰু পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু হকিন্স প্ৰেছাৰ কুকাৰ।